Good morning, dear students. আজি আমি আলোচনা কৰিম ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষ পাৰ্ট বি কিছুমান এক নম্বৰীয়া একেবাৰে ইম্পৰ্টেন্ট কুৱেশ্যনছ। তো আমি দেৰি নকৰো, আহা ক্লাছটো আমি আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? কি সুধিছে যে ফাৰ্ষ্ট জেনাৰেল ইলেকশ্যনছ কেতিয়া হৈছিলে ভাৰতবৰ্ষত? তো ইয়াৰ উত্তৰটো হ'ব 1952। আমি 1952 লিখিব লাগিব, ঠিক আছে। তো 1952 চনত প্ৰথম নিৰ্বাচন লোকসভা লগতে ৰাজ্যিক বিধানসভা নিৰ্বাচন ভাৰতবৰ্ষত অনুষ্ঠিত হৈছিল 1952 চনত। 1951 চনৰ অক্টোবৰ মাহৰ পৰা 1952 চনৰ ফেব্ৰুৱাৰী মাহলৈকে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। আৰু লগতে এই নিৰ্বাচনত অনুষ্ঠিত হৈছিল লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচন। আৰু লগতে ইয়াত আহিব পাৰে যে কেইটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল? প্ৰথম নিৰ্বাচনত 14টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। দ্বিতীয়টো প্ৰশ্ন হৈছে যে 1956 চনৰ ৰাজ্য পুনৰ্গঠন আইনৰ ভিত্তিত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা। তো আমি জানো যে 1956 চনত ৰাজ্য পুনৰ্গঠন আইন কাৰ্যকৰী হৈছিল 1956 চনৰ পৰা, আৰু এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম। তো আমি ক'ব লাগিব নাগালেণ্ডৰ কথা আমি ক'ব পাৰোঁ। মিজোৰাম, নাগালেণ্ড 1963 গঠন হৈছিল। আৰু এই আইনৰ অধীনত অৰ্থাৎ ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত প্ৰায় 14খন নতুন ৰাজ্য গঠন হৈছিল, ঠিক আছে। তাৰপৰা 3 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম কি আছিল? স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ নাম আছিল চৰ্দাৰ বল্লভভাই পেটেল। তাৰপৰা 4 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ৰাজ্য পুনৰ্গঠন আয়োগ কাৰ্যকৰী কৰা হৈছিল? তো ৰাজ্য পুনৰ্গঠন আয়োগ কাৰ্যকৰী হৈছিল 1956 চনৰ পৰা। 1956 চনৰ পৰা। তাৰপৰা 5 নম্বৰ প্ৰশ্নটো হৈছে ইয়াত কৈছে যে নেফাৰ সম্পূৰ্ণ ৰূপটো কি? নেফা NEFA নেফাৰ সম্পূৰ্ণ নামটো কি? নেফাৰ সম্পূৰ্ণ ৰূপটো হ'ব নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, ঠিক আছে। তো নেফাৰ সম্পূৰ্ণ ৰূপটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। তাৰ পৰা আৰু এটা প্ৰশ্ন আহিব পাৰে যে কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ অধিকাৰ প্ৰদান কৰিছে? জম্মু আৰু কাশ্মীৰক বিশেষ অধিকাৰ প্ৰদান কৰা অনুচ্ছেদটো হৈছে অনুচ্ছেদ 370, অৰ্থাৎ আৰ্টিকল 370। তাৰ পৰা আৰু প্ৰশ্ন আহিব পাৰে যে এই যিটো আমি বিশেষ অধিকাৰ পালোঁ বা বিশেষ সুবিধা পালোঁ যে জম্মু কাশ্মীৰক 370 নং অনুচ্ছেদ অনুসৰি বিশেষ অধিকাৰ বা বিশেষ সুবিধা প্ৰদান কৰা হৈছিল, কিন্তু প্ৰশ্ন আহিব পাৰে যে এই সুবিধা কেতিয়া উঠাই দিয়া হৈছিল? অৰ্থাৎ নৰেন্দ্ৰ মোদী চৰকাৰে 2019 চনত এই বিশেষ সুবিধা তাৰ পৰা জম্মু কাশ্মীৰৰ পৰা উঠাই দিছে। তো ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই 6টা প্ৰশ্ন আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ক্লাছত আমি আৰু কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম, ঠিক আছে। ধন্যবাদ।